মই ভ্ৰাম্যমান সম্পৰ্কে মোৰ মন্তব্য নিষ্প্ৰয়োজন মই মন্তব্য নকৰোঁ সাধাৰণতে মই কোনো ধৰণৰ মন্তব্য ভ্ৰাম্যমানৰ সম্পৰ্কত মই কৰিবলৈ নিবিচাৰোঁ এইকাৰণে নিবিচাৰোঁ আপুনি ৰেলত উঠি পাইছে পাইছে ৰেলগাড়ীখন কিহত যায় কিহৰ ওপৰত চলে ৰেল লাইনৰ কেইটা ৰেল লাইন তিনিডাল না দুডাল সেই দুডাল আপুনি থিয় হৈ মাজত থিয় হৈ লগা দেখিছে নেকি কেতিয়াবা কিয় নেদেখে দেখা নাইতো চিয়'ৰ ময়ো দেখা নাই গতিকে ভ্ৰাম্যমানো এনেকুৱা এটা ট্ৰেকত যায় আৰু MSI অবৈতনিক নাট্যগোষ্ঠী এনেকুৱা এটা ট্ৰেকত যায় দে নেভাৰ মিট ইন ওৱান পইণ্ট দে কেনট মিট ইন ওৱান পইণ্ট সিহঁতে কেতিয়া এটা পইণ্টত লগ লাগিব নোৱাৰে সেই আপুনি ৰেল লাইনৰ মাজত দুইটা ৰেল লাইনৰ মাজত থিয় হৈ চাবচোন তাতে লগ লাগিছে নেকি কিন্তু গৈ আছে চাওঁচোন কিবা ক'ত লগ লাগিছে আপুনি গৈ শেষ কৰিব কিন্তু ৰেল লাইন দুডাল লগ নালাগে গতিকে ভ্ৰাম্যমান ইজ লাইক ডেট ভ্ৰাম্যমানে অসমৰ কলা সংস্কৃতিক কি ধৰণে যোগাত্মক কাম কৰিছে এইটো আপোনালোকে বিশ্লেষণ কৰিছে আপোনাৰ পঢ়া শুনা কৰা মানুহ আপোনালোকে নাটকো পঢ়ে সাহিত্যও পঢ়ে বাতৰি কাকত পঢ়ে আপোনালোকে মিডিয়াৰ নিচিনা এটা অনুষ্ঠানত আপোনালোক জড়িত হৈ আছে গতিকে ভাল বেয়া নিদৰ্শন দেখুৱাবলৈ আপোনালোকৰ দায়িত্ব বহুত গতিকে কোনটো ভাল কোনটো বেয়া আপোনালোকে উঠি বাঢ়ি যোৱা কাম কোনো কৰিলে ভাল নহ'ব উঠি বাঢ়ি যোৱা আমি অসমীয়া মানুহ এনেও আমি সকলো দুৰ্বল মানুহবিলাক খুব দুৰ্বল আমি প্ৰত্যেক কথা সাধাৰণ কথাটো পতি যা বুলি শব্দটো যে কয় এই পতিছে দে বেয়া ভাষাতে কৈছোঁ গতিকে সেইটো হ'ব নাপায় কাৰণ কিয় নাপায় য'ত শংকৰদেৱৰ জন্ম য'ত মাধৱদেৱৰ জন্ম য'ত দামোদেৱৰ জন্ম য'ত তেনেকৈ য'ত অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম য'ত অতুল হাজৰিকাৰ জন্ম য'ত জ্যোতিপ্ৰসাদৰ জন্ম য'ত ভূপেন হাজৰিকাৰ জন্ম য'ত দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম য'ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ জন্ম য'ত সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ জন্ম য'ত লক্ষধৰ চৌধুৰীৰ জন্ম তেনে এখন দেশত তেনে এখন সমাজত আপুনি অপভ্ৰংশ হোৱাটো বিচাৰে নেকি যদি বিচাৰে তেতিয়া মোৰ ক'বলগীয়া একো নাই এইকাৰণে নাই কাৰণ এটা বেয়া শব্দ ক'ব পাৰি আৰু এতিয়া বেয়া শব্দটো এতিয়া কিছুমানে ভাল পাব মোক ইয়াত থকা মানুহে কিছুমানে ভাল পাব বেয়াও পাব পাৰে এতিয়া শৰ্মাহঁতে শুনি বেয়া পাব মই লগুণ লোৱা নাই কিন্তু ভ্ৰাম্যমানৰ মই লগুণ লোৱা নাই শৰ্মাই বেয়া পাব পাৰে লগুণতো কিয় ক'লাক দুলাল দৰে আৰু কোনোবা আমাৰ দাঁড়িয়ালা বন্ধু বান্ধৱ আছে তেওঁ ক'ব মই কিন্তু খতনা কৰা নাই খতনা শব্দটো জানে নহয় শুনিছে নেকি কৰা নাই মুছলমান বন্ধু এজনে তেনেকৈ ক'ব আৰু খ্ৰীষ্টান বন্ধু এজনেও মই বেপটাইজ হোৱা নাই ক'ত বেপটাইজ ভ্ৰাম্যমানত বেপটাইজ হোৱা নাই গতিকে মই বহুত কথাই ক'ব নাপায় মানে কোৱা মোৰ হয় নাই এতিয়া মই ৰতন লকৰৰ পিছত দৌৰাত নাই আৰু অচ্যুত লকৰৰ পিছতো দৌৰাত নাই আৰু তেওঁৰ ভায়েক কোন আছিল আৱাহন্তীটো কৃষ্ণ ৰয় কাৰো পিছত দৌৰা নাই কাৰণ তেওঁলোকৰ ৰূপ সলনি হৈয়ে আছে দেখোন যোৱাকালিলৈ বুলি এখন ভালেই আছিল য'ত ভৱেন শইকীয়াৰ নিচিনা মানুহ লগুণ ললাক য'ত অৰুণ শৰ্মাৰ নিচিনা মানুহ লগুণ ললাক য'ত কুলদা ভট্ট সিদিনা তেওঁ লগুণ ললাক তেওঁলোকেতো এখন নাটক কৰি 2 মাহ ডেৰ মাহ পিছত লাভ খাই উভতি আহিব লগা হ'ল মৃত্তিকা গাড়ী আৰু কি বা কিখন আছিল অৰুণ শৰ্মাৰ নাটক তেওঁ 1.5 মাহ নাটক কৰিব দিলা তাৰপিছত কৃষ্ণদাই এনে ৰতন লগতে ক'লে দাদা যাওক আৰু হাত জোৰ কৰিছোঁ আপোনাৰ নাটক নচলে গতিকে আপোনাৰ নাটক নচলে পইচাও নাপাওঁ আপুনি ওলক আমাৰ ইয়াৰ পৰা কিয় খেদিব লগা হ'ল আৰু কিয় খেদা খাই গুচি আহিব লগা হ'ল তেওঁলোকেতো উদ্ধাৰ কৰিব গৈছিল তেওঁলোকে মই প্ৰশ্ন কৰোঁতে কৈছিল এই দুলাল তুমি কিয় বেয়া পাইছা বোলো বেয়া পোৱা নাই আপোনালোকক সন্মান কৰোঁ মোতকৈ জ্যেষ্ঠ শিক্ষাগতভাৱে বহু ওপৰত আপুনি লণ্ডনত পঢ়ি আহিছে আপুনিও গৈছিল লণ্ডনত গতিকে মইতো এই দিল্লীতে পঢ়া আৰু মইতো আৰু বাহিৰত দেখাই নাই কিন্তু আপোনালোকে গৈছিল কি উত্তৰণ ঘটাব গ'ল কি উত্তৰণ ঘটালে আপোনাৰ 1.5 মাহ পাছত দেখোন আপোনালোকে খাই ওলাই আহিব লগা হ'ল কোনোবা বেয়া কোনোবা একদম বেয়া মাৰি দিয়াৰ নিচিনাই হ'লতো তেওঁলোকতো মহা অসমৰ নাট্যকাৰ সভাপতি বহুত কিবা কিবি মই নহয় মই জানো মই পাঠশালাত গৈ ভ্ৰাম্যমান সম্পৰ্কে শিকিবলগীয়া মোৰ একো নাই ভ্ৰাম্যমানৰ যে সেই জেক নাইফ ষ্টেজ আৰু যে পুছ এণ্ড ডেছ ষ্টেজখন সেইখন ৰতন কি আমাৰ অচ্যুত লকৰে কৰা নাই সেইখন ইটালীত 1600-1700 শতিকাতে হৈছে মোক আৰু তোমাক আভুৱা ভৰিব পাৰে এটা প্ৰথম হোৱা বুলি নাই হোৱা বাপু সেইবিলাক পঢ়িলে ইতিহাস পঢ়িলে গম পাব যে ইটালী দেখোন কেতিয়াবা হৈছিল দেখোন ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম